হেল্ল' এভৰিৱান, আজি আপোনালোকৰ বাবে আটাৰে বনোৱা পিঠা বা মালপোৱা এটা নতুন ৰেচিপি লৈ আহিছোঁ আৰু লগতে আপোনালোক সকলোকে আকৌ এবাৰ আদৰণি জনাইছোঁ আছামিজ কিটচেন চেনেললৈ। আটা আৰু গুড়েৰে বনোৱা এই মালপোৱা বা পিঠাটো খাবলৈ খুবেই সোৱাদ লগা হয়। আপোনালোকে যদি গুড় দি বনোৱা এই মালপোৱাটো আগতে খোৱা নাই, এবাৰ এই ৰেচিপিটো বনাই খাই চাব পাৰে। আশা কৰোঁ আপোনালোকে আজিৰ ৰেচিপিটো নিশ্চয় ভাল পাব। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আটা গুড়ৰ মালপোৱাটো বনাবলৈ মই ব্যৱহাৰ কৰা ইনগ্ৰিডিয়েণ্টছখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। এয়া মই বাচন এটাত আধা কাপ মিহিকৈ কাটি লোৱা গুড় দি ল'লোঁ। এতিয়া গুড়খিনিত একাপ উতলাই লোৱা গৰম পানী দি লৈছোঁ। এই গুড়খিনি ভালদৰে গলি অহালৈ এইখিনি মিলাই ল'ম। ইয়াতে আপোনালোকে গুড়খিনি চচপেন এটাত উতলাই লৈ গলাই ল'বও পাৰে। আৰু মই যিহেতু উতলাই লোৱা গৰম পানী ব্যৱহাৰ কৰিছোঁ, সেইবাবে গুড়খিনি 1-2 মিনিটমানৰ ভিতৰতে ভালদৰে গলি গৈছে। এই গুড়ৰ চিৰাপটো এতিয়া গৰমে থাকোঁতে ব্যৱহাৰ কৰিম। এইফালে ডাঙৰ বাটি এটাত এয়া একাপ আটা দি ল'লোঁ আৰু লগতে এয়া 4 চামুচমান চুজি দি লৈছোঁ। ইয়াতে আপোনালোকে চুজি নিদিয়াকৈ কেৱল আটাৰেও পিঠাটো বনাব পাৰে। এতিয়া এয়া অকণমান নিমখ ইয়াতে দি ল'লোঁ। এতিয়া আটাখিনিত আগতে গলাই লোৱা গুড়ৰ চিৰাপখিনি চেকনি এখনেৰে চেকি দি ল'ম। আচলতে গুড়খিনিত ধূলি বালি বা লেতেৰা থাকিব পাৰে, সেইবাবে এইখিনি এবাৰ চেকি লৈ দিছোঁ। এতিয়া আটাখিনি গুড়ৰ চিৰাপখিনিৰ লগত ভালকৈ অলপকৈ মিলাই ল'ম। এই গুড়ৰ চিৰাপখিনি কিন্তু গৰমে থাকোঁতে মিলাই ল'ব লাগিব। চিৰাপখিনি মই এবাৰতে দি লোৱা নাই, অলপকৈ মিলাই আছোঁ। আটাৰ এই মালপোৱাটো কিন্তু গুড়ৰ লগত বনালে খাবলৈ বেছি সোৱাদ লগা হয়। এয়া চাওক, আটাখিনি ভালদৰে মিলাই ল'লোঁ। এই মিশ্ৰণটো এতিয়া 2-3 মিনিটমান ভালদৰে ফেটি মিলাই ল'ব লাগিব। তেতিয়া আটাখিনি কিবা গোটা অংশ থাকিলে ভালদৰে মিহলি হৈ পৰিব আৰু এই মিশ্ৰণটো ফেটোতে মিহি হ'লেহে মালপোৱাকেইটা কোমল কোমল হ'ব। এইখিনি আমাৰ ফেটা হৈ গৈছে। এতিয়া মিশ্ৰণটো ঢাকনি লগাই 15 মিনিটমান সময়ৰ বাবে থৈ দিম। এয়া 15 মিনিটমান হৈ গৈছে, ঢাকনিখন আঁতৰাই ল'লোঁ। এয়া আমাৰ আটাখিনি ভিজি মিশ্ৰণটো আগতকৈ অলপ ডাঠ হৈ পৰিছে। এইখিনি আৰু 1 মিনিটমান ফেটি মিলাই লৈছোঁ। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকৰ যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলোঁ আৰু কাষতে থকা বেল আইকনটো টিপি নটিফিকেশ্যন অল কৰি দিব। মিশ্ৰণটো চাওক, খুব ধুনীয়া মিহি মিহি হৈছে। এতিয়া 3টামান গুড়ি কৰি লোৱা ইলাচি ইয়াতে দি ল'লোঁ আৰু এয়া 1 চামুচৰ 4/4 বেকিং চ'ডা লগতে দি লৈছোঁ। এতিয়া এই মিশ্ৰণটো লাহে লাহে এবাৰ মিলাই ল'ম। ইলাচিৰ গুড়ি অলপ দি ল'লে মালপোৱাকেইটাৰ এটা খুব ধুনীয়া গোন্ধ আহিব। এয়া মালপোৱাৰ মিশ্ৰণটো ভালদৰে মিলাই ল'লোঁ। মিশ্ৰণটো এইখিনি ডাঠ হ'লে হৈ যাব। এই মিশ্ৰণটো কিন্তু ইয়াতকৈ পাতল কৰিব নালাগে। এতিয়া মালপোৱাকেইটা ভাজি ল'ম। এইফালে পেন এখনত ৰিফাইন তেল অলপ গৰম কৰি লৈছোঁ। এতিয়া তেলখিনি অলপ ঠাণ্ডা কৰি লোৱাৰ পিছত মালপোৱাৰ মিশ্ৰণটো এইদৰে অলপকৈ তেলত দি ল'ম। এই পিঠা বা মালপোৱাটো আপোনালোকে মিঠাতেলতো ভাজিব পাৰে। এইখিনি আপোনালোকে চামুচ এখনেৰে দি ল'বও পাৰে। মই এনেকৈ হাতেৰে দি লৈছোঁ। তেতিয়া মালপোৱাকেইটা একে চেপৰে হ'ব। এইখিনি সময়ত গেছৰ জুইটো কমাই থোৱা আছে। মালপোৱাকেইটা এইদৰে এটা ফাল কম জুইত 1-2 মিনিটমান ভাজিব দিম। এইখিনি সময়ত মালপোৱাকেইটা হেতাৰে লৰোৱা নাই। এনেদৰে পেনখন অলপ লৰাই দি লৈছোঁ। তেতিয়া তেলখিনি মালপোৱাকেইটাৰ চাৰিওফালে ভালদৰে লাগিব। এতিয়া মালপোৱাকেইটা চাৰিওফালে ৰঙচুৱা হৈ অহালৈ অলপ সময় ভাজিব দিব লাগিব। এয়া 4 মিনিটমান ভাজাৰ পিছত আমাৰ মালপোৱাকেইটা দেখিছেনে, ধুনীয়া ৰঙচুৱা হৈ আহিছে আৰু মালপোৱাকেইটা বঢ়িয়া ফুলা ফুলা হৈছে। গুড় দি বনোৱাৰ বাবে মালপোৱাকেইটাৰ এটা ধুনীয়া ৰং আহিছে। মালপোৱাকেইটা এতিয়া তেলৰ পৰা উঠাই লওঁ। এনেকৈ গোটেইখিনি ভাজি ল'ব লাগিব। এয়া মই গোটেইখিনি গুড়ৰ মালপোৱা ভাজি ল'লোঁ। মালপোৱাকেইটাৰ ওপৰটো খুব ধুনীয়া মচমচীয়া হৈছে। এই মালপোৱাটো খাবলৈ বঢ়িয়া কোমল কোমল হয়।
আৰু গুড়েৰে বনোৱাৰ বাবে খুবেই সোৱাদ লগা হয়। প্ৰায় 4 দিন মানলৈ এই মালপোৱাটো আপোনালোকে এয়াৰটাইট কণ্টেইনাৰত ভৰাই থৈ খাই থাকিব পাৰে। তেনেহ'লে আজিৰ ৰেচিপিটো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। স্ক্ৰীনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলোঁ। ভিডিঅ'কেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল। তেনেহ'লে আজিলৈ আহিছোঁ, আকৌ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে।